নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে চেনেলটো নতুন ভিডিও এটা মাজলৈ স্বাগতম জনাইছো সো বন্ধুসকল ইতিমধ্যে আপোনালোকক জনাব বিচাৰিছো এটা বহুতেই ভাল খবৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা ফাইনালি বিএড কোৰ্সৰ এডমিশনৰ বাবে নোটিফিকেশন মুকলি কৰিছে গতিকে ইয়াৰে এলিজিবিলিটি সম্পৰ্কে আপোনালোকক সম্পূৰ্ণ ডিটেইলছ ভিডিওটো জনাম সো যিসকলে বিএড কোৰ্স কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে ভিডিওটো অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে গতিকে তেওঁলোকে ভিডিওটো নিশ্চয়কৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব So বন্ধুসকল নোটিফিকেশনটো যোৱাকালি অৰ্থাৎ 29 এপ্ৰিল তাৰিখে মুকলি কৰিছে সক ইনফৰমেশন ৰিগাৰ্ডিং দ্য কমন এন্ট্ৰেন্স টেষ্ট অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু এই কোৰ্সটো আপোনালোকৰ এনসিটিএ অফাৰ কৰিছে ডিউৰেশনটো আপোনালোকে সকলে গম পায় ইয়াৰ 4 সেমিস্টাৰ 2 ইয়াৰ হয় এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ৰাখিছে ক্যান্ডিডেটে ইয়াতে ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব বিএ বিএসসি বা যিকোনো ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব সো ইয়াতে ক্যান্ডিডেটে মিনিমাম 50% মাৰ্কস পাব লাগিব ব্যাচেলৰ ডিগ্ৰী নাইবা মাষ্টাৰ ডিগ্ৰীৰ ক্ষেত্ৰত আৰু লগতে ইয়াতে কৈছে যদি কোনো ক্যান্ডিডেটে মেজৰ সাবজেক্ট নাইবা অনাৰ্সত 50% মাৰ্কস নাইবা ইয়াতকৈ বেছি মাৰ্কস পাইছে কিন্তু ইন এগ্ৰিগেট টোটাল যদি তেও 50% মাৰ্কস পোৱা নাই সেই ক্ষেত্ৰত তেও এডমিশনটো লাভ নকৰে কাৰণ মিনিমাম পাৰ্সেন্টেজটো ইয়াতে 50% থাকিব লাগিব আৰু ইয়াতে এডমিশন লাভ কৰিবলৈ ক্যান্ডিডেটে বিএডৰ এক্সামৰ যেটো কমন এন্ট্ৰেন্স টেষ্ট হেতু ক্লিয়াৰ কৰিব লাগিব 5% ৰিলেক্সেশন লাভ কৰিব ক্যাটেগৰি ওয়াইজ ইয়াতে পইণ্ট মাৰ্কসৰ ক্ষেত্ৰত এসসি এসটি ওবিসি এমওবিসি নাইবা পিডব্লিউডি ক্যাটেগৰি পৰা হলে আৰু লগতে যিসকলৰ টিচিং এক্সপেৰিয়েন্স আছে তেওঁলোকৰ ক্ষেত্ৰত ৰিলেক্সেশন লাভ কৰিব সিলেকশন প্ৰসেসটো সক কেনে কইলো হ'ব এটা কমন এন্ট্ৰেন্স টেষ্ট লোৱা হ'ব সিইটি এক্সাম যত আপোনালোকৰ 70 নম্বৰ এক্সামটো দিব লাগিব লগতে আপোনালোকৰ বাকি 30% মাৰ্কসটো কৰ পৰা দিব সক যে পাৰফৰমেন্স বাকি আপোনালোকৰ যেটো কেৰিয়াৰ পাৰফৰমেন্সৰ মাৰ্কস ইয়াতে আপোনালোকৰ মেট্ৰিক হায়াৰ সেকেন্ডাৰী ব্যাচেলৰ ডিগ্ৰী নাইবা মাষ্টাৰ ডিগ্ৰী হে এটো কেৰিয়াৰ পাৰফৰমেন্স 10% মাৰ্কসটো লোৱা হ'ব আৰু এটো আপোনালোকৰ কেৰিয়াৰ পাৰফৰমেন্সৰ মাৰ্কস বুলি ধৰা হ'ব আৰু এই কেৰিয়াৰ পাৰফৰমেন্সৰ মাৰ্কসটো ম্যাক্সিমাম 30 নম্বৰ হে ধৰা হ'ব আৰু এনেকৈ 100 মাৰ্কসটো মিলোৱা হ'ব আৰু যিসকল ক্যান্ডিডেটে এই এক্সামটো কোৱালিফাই কৰিব কমন এন্ট্ৰেন্স টেষ্ট তেওঁলোকৰ তাৰ পিছত এডমিশনৰ বাবে এপ্লাই কৰিব লাগিব আপোনালোকৰ নিজৰ ইচ্ছা মতে কোন ইনষ্টিটিউচনত ল'ব বিচাৰে যিবিলাকত আছে বিএডটো তাৰ পিছত আপোনালোকৰ কেৰিয়াৰ পাৰফৰমেন্স ওয়াইজ আপোনালোকৰ চয়েছৰ ইনষ্টিটিউট লাভ কৰিব যিসকল ক্যান্ডিডেটৰ কেৰিয়াৰ পাৰফৰমেন্সৰ নম্বৰটো বেছি আছে তেওঁলোকে নিজৰ ৰেসপেক্টেড ইনষ্টিটিউচনসমূহ লাভ কৰিব আৰু ইয়াৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব অনলাইন এপ্লাইটো 1 মে তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 30 মে তাৰিখলৈকে চলিব অনলাইন এপ্লিকেশনটো আপোনালোকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে dibru.ac.in এইটো অফিচিয়েল ওয়েবসাইটলৈ গৈ ৰেজিষ্টাৰ কৰি তাৰ পিছত এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকে এপ্লাই কৰাৰ সময়ত অনলাইন এপ্লিকেশন ফিজ এটা পে কৰিব লাগিব 950 रुपीस সকলোৰ বাবে এটো পে কৰিব লাগিব আৰু লগতে আপোনালোকে এটো পে কৰিব পাৰিব ডেবিট কাৰ্ড নাইবা ক্ৰেডিট কাৰ্ড নাইবা ইন্টাৰনেট বেংকিংৰ সহায়ত মানে আপোনালোকে অনলাইনৰ পেমেন্ট কৰিব লাগিব আৰু এতে সিলেবাস যেটো আছে এটো আপোনালোকে চাওক দা এন্ট্ৰেন্স টেষ্ট shall carry a total 70 marks consisting of multiple choice question 70 নম্বৰ এক্সামটো লোৱা হ'ব আৰু আপোনালোকৰ ইয়াতে এমসিকিউ থাকিব জেনাৰেল ইংলিশৰ পৰা 15 মাৰ্কস জেনাৰেল নলেজৰ পৰা 25 মাৰ্কস টেষ্ট অফ ৰিজনিংৰ পৰা 10 মাৰ্কস নিউমেৰিকেল এবিলিটিৰ পৰা 10 মাৰ্কস লগতে টিচিং এপ্টিটিউডৰ পৰা 10 মাৰ্কস আৰু লগতে আপোনালোকে এই এক্সামটোৰ বাবে 1.5 ঘণ্টা সময় লাভ কৰিব যেটো ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈকে চলিব আৰু যেটো আপোনালোকে এক্সামটো লোৱা হ'ব এটো ওএমআৰ শীটত এক্সামটো দিব লাগিব এমসিকিউ বেস্ট লগতে ইয়াতে সেন্টাৰ সমূহ দিয়া আছে আপোনালোকৰ ক'ত এক্সাম হ'ব চাওক যে ডিব্ৰুগড় আছে জোৰহাট আছে গোলাঘাট আছে লখিমপুৰ আছে ধেমাজি তিনচুকীয়া ঢকুৱাখানা শিৱসাগৰ এই কেইটা সেন্টাৰত আপোনালোকে এক্সামটো দিব লাগিব সেন্টাৰ কোড সমূহ দিয়া আছে অনলাইন এপ্লাই কৰাৰ সময়ত আপোনালোকে কোড সমূহ দিব লগা হ'ব পাৰে অনলাইন এপ্লাই কৰাৰ সময়ত আপোনালোকে বাকি একো ডকুমেন্টছ নালাগে জাস্ট আপোনালোকৰ ওয়ান কালাৰ্ড পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এক কপি আপলোড দিব লাগিব লগতে আপোনালোকৰ নিজৰ সিগনেচাৰটো আপলোড দিব লাগিব তাৰ পিছত ইয়াতে চাওক অনলাইন এপ্লিকেশনটো 1 মে তাৰিখৰ পৰা আৰম্ভ হ'ব লাষ্ট ডেটটো 30 মে তাৰিখলৈকে ৰখা হৈছে যেটো ডেট অফ দা বিএড সেট এক্সাম যেটো আছে কমন এন্ট্ৰেন্স টেষ্টটো আপোনালোকৰ জুলাই মাহৰ 13 তাৰিখে লোৱা হ'ব 13 জুলাই তাৰিখে কমন এন্ট্ৰেন্স টেষ্টটো লোৱা হ'ব ৰিজাল্টটো ঘোষণা কৰি দিয়া হ'ব ইয়াতে আপোনালোকৰ 25 জুলাই 2024ত সো যিসকল ক্যান্ডিডেটে বিএড কৰিব বুলি ভাবিছে তেওঁলোকৰ বাবে এটো নিশ্চয় এটা বহুতেই ভাল খবৰ আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব লগতে এক্সামটো দিব পাৰিব অনলাইন এপ্লিকেশনটো অহাকালি আৰম্ভ হ'ব আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত প্ৰথমতে এডভাৰটাইজমেন্ট খন নিশ্চয়কৈ পঢ়ি চাব ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব সো এটো আছিল আজিৰ ভিডিওটো আপোনালোকক জনাৰ চেষ্টা কৰিলো ভিডিওটো যদি ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব আৰু আগন্তুক এনেকুৱা ইনফৰমেশন সমূহ পাই থাকিবলৈ চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব পুনৰবাৰ লগ পাম নতুন ভিডিওৰ মাজলৈ এতিয়ালৈ মানে সামৰিছো ধন্যবাদ